বিশ্বনাথৰ হোটেল পেৰাডাইজত আটছাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান কেন্দ্ৰীয় সভাপতিৰ অংশগ্ৰহণ বিশ্বনাথ চাৰিআলিৰ হোটেল পেৰাডাইজৰ সভাকক্ষত অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ নদুৱাৰ বিহালী আৰু গহপুৰ শাখাৰ সহযোগত আটছাৰ সদ্য প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা নৱনিৰ্বাচিত সভাপতি জগদীশ বাৰাইক আৰু সাধাৰণ সম্পাদক সুনীল তিৰ্কিক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত প্ৰথম কাৰ্যসূচী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি কাৰ্যসূচী আৰম্ভ কৰা হয়। বিশেষ সম্বৰ্ধনা সভাত বিশ্বনাথ জিলাৰ সভাপতি মহেশ চৌত্ৰীৰ সভাপতিত্বত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাধাৰণ সম্পাদক নীলোৎপল ৰবিদাসে। এই অনুষ্ঠানত বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াসকলৰ উপস্থিতিত বিভিন্ন কাৰ্যসূচী চলাই নিয়া হয়। মৰিয়নীত অনুষ্ঠিত যোৱা 17, 18 আৰু 19 অক্টোবৰ তাৰিখে আটছাৰ যি 49তম কেন্দ্ৰীয় অধিৱেশন, এই অধিৱেশনত আচলতে আমি যি অধিৱেশন অনুষ্ঠিত হ'ল তাত মই জগদীশ বাৰাইক সভাপতি হিচাপে আৰু সুনীল তিৰ্কি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'লোঁ। আৰু ইতিমধ্যে যোৱা কালি লখিমপুৰত আমাৰ শপত গ্ৰহণ অনুষ্ঠানো ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আৰু আজি আমি প্ৰথমবাৰ কাৰণে আচলতে বিশ্বনাথ জিলা যিহে নেকি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক গুৰুত্বপূৰ্ণ আৰু এটা অবিচ্ছেদ্য অংগ বিশ্বনাথ জিলা আটছাৰ ইয়াত থকা সকলো শাখা বিষয়ববীয়া জিলাৰ বিষয়ববীয়া ইয়াৰ পৰা কেন্দ্ৰীয়লৈও প্ৰতিনিধিত্ব কৰিছে। আমি আজি সকলোৱে সমবেত হৈছোঁ যাতে অনাগতৰ দিনৰ সময়ত জনগোষ্ঠীটোক কেনেধৰণে আমি আচলতে সেৱা আগবঢ়াব পাৰোঁ। বিশেষকৈ এই জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আছে। চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা, ভূমি পট্টাৰ অসুবিধা আছে। চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সংস্থাপন ইত্যাদি গোটেই বিষয়বস্তুটো যিটো নেকি সৰ্বাংগীন জাতিটোৰ শৈক্ষিক সামাজিক সাংস্কৃতিক উন্নয়ন বিকাশৰ কথা আছে। এই গোটেই বিষয়বস্তুবিলাক আচলতে আজি আমি ইয়াত সমবেত হৈ আলাপ আলোচনা কৰিব বিচাৰিছোঁ। দ্বিতীয়তে সামগ্ৰিকভাৱে একেবাৰে প্ৰাথমিক তৃণমূল পৰ্যায়ৰ পৰা আজি কেন্দ্ৰীয় পৰ্যায়ৰ সকলো নেতৃত্ব বা আটছাৰ কৰ্মকৰ্তাসকল, চাহ জনজাতি মহিলা সমিতিৰ কৰ্মকৰ্তাসকল ইয়াত আজি আমি সমবেত হৈছোঁ আৰু আশা ৰাখিম। আৰু আমাৰ মূল কথাটো হ'ল যে জাতীয় জীৱনৰ যিখিনি আমাৰ দায়িত্ব সেইখিনি আমি সুচাৰুৰূপে পালন কৰি এই জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰৰ হকে সদায় আমি দৃঢ়তাৰে মাত মাতি যাম।